আজি ভিডিওটো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ মই কথা পাতিবলৈ গৈ আছো আমাৰ অসমৰ বিষয়ে আৰু আমাৰ অসমৰ ভৱিষ্যত কেনেকুৱা হ'ব। বৰ্তমান সময়তটো সকলো ঠিকেই চলি আছে, কিন্তু ভৱিষ্যতে কিবা হ'বলৈ গৈ আছে নেকি সেই বিষয়ে মই কথা পাতিম। আৰু মই প্ৰথমতে ক'ম যে অসম আৰু বাংলাদেশৰ মাজত এখন ডাঙৰ যুদ্ধ আহিবলগীয়া টাইমত বা ভৱিষ্যতে হ'বলৈ গৈ আছে, আৰু কেতিয়া হ'ব পাৰে সেই যুদ্ধখন সেই বিষয়ে আপোনালোকক মই সুন্দৰভাৱে এই ভিডিঅ'টোত জনাবলৈ গৈ আছো। তাৰ লগতে আমাৰ অসমৰ ফিউচাৰ কেনেকুৱা সেইটো আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই জনাই যাম, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই প্ৰথমতে ক'ব বিচাৰিম যে বৰ্তমান সময়ত অসমৰ বাবে বহুত বেছি ভাল। 2025 বৰ্ষৰ পৰা 2035 চনলৈকে অসমে বহুত বেছি গ্ৰ' কৰিব বা অসমত আচলতে বহুত বেছি নতুন নতুন কোম্পানী আহিব, যিবিলাক এতিয়া বহুত বেছি নিবনুৱা হৈ গৈছে তাৰ নিবনুৱাৰ হাৰ অকমান হ'লেও কমা বৰ্তমান সময়ত দেখা যাব। 2025, 26, 27 এই দুটা বছৰত আচলতে বহুত বেছি আমাৰ অসমে গ্ৰ' কৰা দেখা যাব বা বহুত বেছি আচলতে বিদেশৰ পৰা ফাণ্ডিং আহিব। এইবিলাকৰ ক্ষেত্ৰত আমাৰ অসমৰ বাবে ভালেই। 2025ৰ পৰা একেবাৰে 2035 চনলৈকে প্ৰায় 10টাকৈ বছৰ, কিন্তু তাৰ পাছৰ যিখিনি সময় 2035ৰ পৰা 2040 চনলৈকে যিখিনি সময়, এই 5টা বছৰত আচলতে আমাৰ অসমৰ বাবে কিন্তু ইমান বেছি ভাল নহয়। এটা বহুত বেছি নেগেটিভ বা দুৰ্বলতাৰ পইণ্ট দেখা গৈছে যে 2035 চনৰ পৰা 2040 চনৰ ভিতৰত অসম আৰু বাংলাদেশৰ মাজত যিটো সম্পৰ্ক এইটো আচলতে ইমান বেছি ঠিক নহ'ব। মই ক'ব বিচাৰিছো অসমীয়া আৰু বাংলাদেশীৰ মাজত আচলতে যুদ্ধ হ'ব পাৰে, কিন্তু 2035 চনৰ পৰা লাহে লাহে অকমানকৈ আচলতে পৰিস্থিতিটো বেয়া হৈ একেবাৰে 2038ৰ পৰা 2040 চনৰ ভিতৰত প্ৰায় এই দুটা বছৰতে আচলতে অসমীয়া আৰু বাংলাদেশৰ মাজত ডাঙৰ যুদ্ধ হোৱাৰ কিন্তু বৰ্তমান সময়ত মই ডাঙৰ প্ৰেডিকশ্যন কৰিছো বুলি ক'ব লাগিব। বহুত বেছি চান্স আছে যে অসমীয়া আৰু বাংলাদেশীৰ মাজত 2038 চনৰ পৰা 2040 চনৰ ভিতৰত প্ৰায় দুটা বছৰৰ ভিতৰত এখন ডাঙৰ যুদ্ধ হ'ব, কটা মৰা হ'ব। তাত হয়তো আমাৰ অসমৰো হানি হ'ব বা গোটেই উত্তৰ পূৰ্বাঞ্চলৰে হানি হ'ব বুলি ক'ব লাগিব। এইটো মই কেৱল অসমৰে বুলি নকওঁ, গোটেই উত্তৰ পূৰ্বাঞ্চলতে আচলতে এখন যুদ্ধৰ হয়তো প্ৰভাৱ পৰিব পাৰে বুলি মই ক'ম। এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।